এইটো বিজেপি 1 নম্বৰ আজি দিনত মই যিমানখিনি পৰ্বতজোৰা আৰু শ্ৰীৰামপুৰৰ বাদে মই সকলো সমষ্টিত গলো বিটিচিৰ মানুহে এবাৰ এটা ৰাষ্ট্ৰীয় দল বিচাৰিছে যাতে দিল্লী দিছপুৰ কোকৰাঝাৰ একে লগ হৈ কাম কৰিব পাৰে কাৰণ আঞ্চলিক দলটো বহুতবাৰ হ'ল এইবাৰ বিটিচিৰ ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে সকলো ৰাইজে বিজেপিক বিচাৰিছে জমদুৱাৰতে আমিতো ভাবাই নাছিলো ইমান মানুহ হ'ব মিটিঙত আজি আমি য'ত গৈছো বেলেগ পাৰ্টিয়ে মহকুমা জিলা মিলাই যিমান মানুহ কৰি আছে আমাৰতো এটা সমষ্টিতে ইমান মানুহ আহি আছে তাৰমানে ৰাইজে এইবাৰ স্পষ্টভাৱে নৰেন্দ্ৰ মোদীক বিচাৰিছে বিজেপিক বিচাৰিছে মুখ্যমন্ত্ৰী উদ্যমিতা আছে বিটিএসিত কেতিয়া লাভ কৰিব মইতো দিবই লাগে কিন্তু কলোৱে নহয় যে ভিচিডিসি বিলাকে তাতো লিষ্টৰ গণ্ডগোল কৰি থৈ দিয়ে ইলেকশনৰ পিছত দিলে সবেই পাব নতুনকে ভিচিডিসিৰ এপইন্টমেন্ট দিয়া হল এই অলপতে সেক্ৰেটাৰী সেই গণ্ডগোল বিলাক মই কলো নহয় যে ভিচিডিসিৰ ব্যৱস্থাটোক ৰাইজে প্ৰত্যাখ্যান কৰিছে ইয়াক আমি নতুনকৈ ইলেক্টেড কৰিব লাগিব যাতে ইলেকশন হয় ভিচিডিসি আপোনাৰ কথাৰ পিছত বহুত বেছি কলব বিচাৰিছে ইহঁতক কি হ'ব স্যাৰ নহয় ভিচিডিসিৰ ব্যৱস্থাটো যদি ইলেক্টেড নহয় ৰাইজৰ পৰা ভোট ললে সেই গাঁৱৰ মানুহে ভিচিডিসি হ'ব এতিয়া জুনে তুনে ভিচিডিসি হৈ যায় গতিকে ব্যৱস্থাটো অসমত যেনেকৈ পঞ্চায়তৰ ব্যৱস্থা আছে আমি তেনেকৈ ভিচিডিসিকৈ ইলেক্টেড কৰিব লাগিব নিৰ্বাচিত কৰিব লাগিব তেতিয়া গণ্ডগোল নহয় হ'ব সোনকালে কৰি দিম তাৰ নদীত পৰি মৃত্যু হৈছে বিষয়টো মোক আজি ইয়াতে ৰাইজে কৈছে তাতে ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা কৰি দিব লাগে আমি সোনকালে কৰি দিম দলঙৰ বিষয়ে মই অৱগত নহয় মোৰ লিষ্টখনত 3খন দলঙৰে নাম দিছে সেই 3খন দলং মই কৰি দিম তাৰ ভিতৰত যদি এইটো আছে হৈ যাব